নমস্কাৰ। আজি মই এটা বিশেষ টপিকৰ পৰা ডিছকাছ কৰিম, যিটো ইম্পৰ্টেণ্ট টপিক হয়, যিটো আমাৰ যোগীঘোপাত হৈছে MMLP। শুনিছে চাগে আপোনালোকে, ৰিচেণ্টলি মানে এইটো লঞ্চ হ'ব। গতিকে তাত সেই বস্তুটো কি বা যোগীঘোপাত তাৰ পৰা আমাৰ বেনিফিট কি হ'ব অসম নৰ্থ ইষ্টৰ কাৰণে, সেইখিনিৰ ওপৰত ডিছকাছ কৰিম। এতিয়া MMLP হৈছে আপোনাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক। এইটো এতিয়া এক্সপৰ্টৰ প্ৰমোশ্যন আপোনাৰ মানে লজিষ্টিকত যিখিনি আমি অসুবিধাৰ সন্মুখীন হয়, যেনে কষ্টিংটো বেছি হয়, মানে লজিষ্টিক মানে ট্ৰান্সপৰ্টেশ্যন কষ্টটো, যিটো কাৰণে আমি মানে ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ প্ৰাইজিংটো আমি কম্পিটিটিভ দিবলৈ অলপ অসুবিধা হয়। কিন্তু MMLP আমি যোগেদি আমি বেলেগ বেলেগ দেশত আমি কম খৰচত আমি লজিষ্টিক কম খৰচত আমি বস্তুটো কম্পিটিটিভ প্ৰাইচ আমি দিব পাৰিম। তাৰ ওপৰত ডিছকাছ কৰিম ষ্টেপ বাই ষ্টেপ। সেইকাৰণে আপোনালোকে এক্সপৰ্টটো এতিয়া জল্দি শিকি লওক। এক্সপৰ্টৰ কাম মানে শিকি লওক কোৰ্চটো, কাৰণ এনেকুৱা ধৰণৰ অপৰচুনিটি আহি আছে। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে। যিটো মাল্টি মডেল মানে MMLP লজিষ্টিক পাৰ্ক হ'ব যোগীঘোপাত, তাৰ পৰা এতিয়া অসমত বহুত প্ৰডাক্ট আছে, টি আছে, স্পাইচিছ আছে, হেণ্ডলুম বা হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট, যিবিলাক আমি মানে কম্পিটিটিভ প্ৰাইচ ইজিলি আমি দিব পাৰিম যদি MMLP কমপ্লিট হৈ যায়। MMLP মানে মাল্টি মডেল লজিষ্টিক পাৰ্কটো মানে যোগীঘোপাত আছে, আৰু তাৰ পৰা মানে ইজিলি কানেক্টিভিটি হ'ব বাংলাদেশ, নেপাল, ভূটান বা চাউথ ইষ্ট এছিয়া, সেইখিনি ম্যানমাৰ, এইখিনিৰ লগত আপোনালোকে মানে 3টা প্ৰকাৰে আপোনালোকে বস্তুবিলাক পঠাব পাৰিব। বাই ৰোড পঠাব পাৰিব, বাই ৰেল পঠাব পাৰিব, বা ৱাটাৰৱেজ আপোনালোকে এইখিনি বস্তু মানে যোগীঘোপাৰ থ্ৰুদি পঠাব পাৰিব। আৰু তাতে মানে আপোনালোকৰ ৱেৰহাউচ হ'ব বা অৰ্গেনিক প্ৰডাক্টবিলাক আপোনালোকে তেনেকুৱা কোল্ড ষ্ট'ৰেজ হ'ব, তাত আপোনালোকে ৰাখিব পাৰি আপোনালোকে ইজিলি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব। আৰু ছেকেণ্ডলি, ইয়াতে আপোনাৰ এই মাল্টি মডেল লজিষ্টিক পাৰ্কটো হৈ গ'লে তাত জব ক্ৰিয়েশ্যন হ'ব বা ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব। গতিকে সেইটো মানে আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ সুবিধা আহি আছে। আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰক, শিকি লৈ এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক, কাৰণ তেতিয়া আপোনালোকে ইজিলি জব পাব পাৰিব বা এনেকুৱা ধৰণৰ ট্ৰেডিংবিলাক আপোনালোকে এই আমাৰ চাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিবিলাক, নিয়েৰেষ্ট কাণ্ট্ৰি, সেইখিনিৰ লগত আমি ইজিলি কৰিব পাৰিম। আৰু এতিয়া তাৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে 1 মাহৰ। আহক, এডমিশ্যন হৈ আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এবাৰ শিকি লওক, শিকি ল'লে এইখিনি স্কিলটো আপোনালোকৰ ভৱিষ্যতে কামত আহিব, কাৰণ এইটো এটা গ্ৰেট অপৰচুনিটি হয়। মানে ইণ্ডিয়াতে অসমখন এটা লজিষ্টিক হাব হ'ব, কাৰণ 7 ষ্টেটৰ পৰাও বস্তুবিলাক এইফালেদি যাব। বা এতিয়া আমি যেনেকৈ বাংলাদেশ, নেপাল, ভূটান আমি যেতিয়া ট্ৰেড কৰোঁ, আমি বাই ৰোড আমি ডিপেণ্ডেঞ্চি আছে, মানে বাই ৰোডেই আমি পঠাব লাগিব। কিন্তু তেতিয়া আপোনালোকে বিভিন্ন প্ৰক্ৰিয়াৰে আপোনালোকে পঠাব পাৰিব। এতিয়া 20-30% আপোনাৰ যিটো লজিষ্টিক কষ্ট হ'ব সেইটো কমি আহিব। এতিয়া ছাপ'জ আপোনাৰ লজিষ্টিক প্ৰাইচ বেছি হোৱাৰ কাৰণে মানে কম্পিটিটিভ প্ৰাইচটো দিবলৈ অলপ অসুবিধা হয়, কিন্তু যেতিয়া MMLP আহি যাব আপোনালোকৰ লজিষ্টিক কষ্টটো কমি গ'লে ইণ্টাৰনেশ্যনেল মাৰ্কেটত এটা কম্পিটিটিভ প্ৰাইচ আমি ইজিলি দিব পাৰিম। আৰু তেতিয়া আমাৰ কি হ'ব, ট্ৰেডিংটো হ'ব, তাৰমানে এক্সপৰ্ট হ'ব, এক্সপৰ্ট বাঢ়িব, আৰু আপোনালোকে জব পাব তাতে। আৰু যিহেতু তাত ৱেৰহাউচ বা বিভিন্ন ধৰণৰ মানুহ প্ৰয়োজন হ'ব, গতিকে সেইটো ছেক্টৰত আপোনাৰ যদি নলেজ থাকে বা সেইখিনি আপোনালোকে লৈ থয়, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ধৰণৰ জবতো আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আপোনাৰ টাইমিংটো কমি যাব, যিটো ট্ৰান্সপৰ্টেশ্যন টাইম আমাৰ লাগে সেইটো আপোনাৰ কমি যাব। আৰু যিহেতু মানে ব্ৰহ্মপুত্ৰখন লিংক হ'ব আপোনাৰ হালদিয়া বা কলকাতা পোৰ্টৰ লগত, গতিকে আমি এতিয়া ছাপ'জ আমি কম পৰিমাণত বস্তুটো আমি পঠাবলৈ হ'লে আমি কলিকতা দিয়ে পঠাব লাগে, কাৰণ আমাৰ ICD আছে যদিও তাত অকল ফুল কণ্টেইনাৰহে মানে যায়, মানে কাৰণ ইয়াতে ইমান এক্সপৰ্টাৰ নাই। গতিকে আপুনি অলপ পৰিমাণত আপুনি তেনেকৈ পঠাব নোৱাৰে, আপুনি কলিকতা দি পঠাব পাৰে। কিন্তু MMLPৰ ফেচিলিটি আহি গ'লে আপোনালোকে যিমান ধৰণৰ বস্তুৱে ইজিলি আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব। এইটো গ্ৰেট অপৰচুনিটি। আহক আপোনালোকে এক্সপৰ্ট শিকক, শিকি লৈ আপুনি এনেকুৱা ধৰণৰ মানে যিহেতু অপৰচুনিটি আহি আছে, তাত আপোনালোকৰ এইখিনি স্কিলে কামত দিব, বা আপোনাৰ যিহেতু প্ৰডাক্ট আছে আৰু লজিষ্টিকটো ইজি হ'ব, গতিকে আপোনালোকে এক্সপৰ্টৰ কাম ইজিলি অসমৰ পৰা আৰম্ভ কৰিব পাৰিব। এতিয়া অসমখন মানে লজিষ্টিক হাব হ'ব, গতিকে সেইখিনি আপোনালোকে সুবিধাটো ল'ব
আৰু সেইকাৰণে আপোনালোকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ছেক্টৰত আপোনালোকৰ নলেজটো থাকিলে সেইখিনি আপোনালোকে ইজিলি কামত পিছত আহিব এনেকুৱা ধৰণৰ টপিকৰ পৰা মই আপডেট দি থাকিম গতিকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'